আমি আহি গুৱাহাটী মহানগৰীৰ আৰু এখন পূজা মণ্ডপত উপস্থিত হৈছেহি পাণ্ডু নিউ কলনীৰ যি আজাদ হিন্দ ক্লাবৰ সৌজন্যত যিখন দুৰ্গা পূজা পাতিছে আপোনালোকে প্ৰত্যক্ষ কৰিব সোনকালে মোৰ সহযোগী কেমেৰা পাৰ্চন গুণু আছে মোৰ লগত মই দেখাবলৈ অনুৰোধ জনাম আপোনালোকে দেখিছে খুব সুন্দৰ এটা থিম লৈ তেওঁলোকে পূজাখন কৰিছে যিহেতুকৈ এইটো আপোনাৰ চাইনাৰ মকাও চিটিৰ যি গ্ৰীণলেছ ভিউ যি এখন হোটেল 9 ষ্টাৰ হোটেল সেই হোটেলখনৰ সম্পূৰ্ণ তেওঁলোকে সেই আকাৰ দি তেওঁলোকে এই থিমটো তেওঁলোকে বনাইছে যিহেতুকৈ খুব সুন্দৰভাৱে তৈয়াৰ হৈ আছে আপোনালোকে দেখিছে এয়া কিন্তু খুব সুন্দৰ যিখিনি তেওঁলোকে লগাইছে কিন্তু এইখিনি সম্পূৰ্ণ গ্লাছ হয় গ্লাছেৰে খুব সুন্দৰভাৱে তৈয়াৰ কৰিছে আমি ভিতৰৰ চোৱালৈ সোমাবলৈ চেষ্টা কৰিম ভিতৰৰ চোৱাত কেনেকুৱা ধৰণৰ প্ৰস্তুতি যিহেতুকৈ আজি পঞ্চমীলৈ তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছে দুৰ্গা মাৰ আজি প্ৰতিমা প্ৰতিষ্ঠা কৰিলে নে নাই আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম যিহেতু ভিতৰত কমিটিৰ লোক আছে আমি তেওঁলোকৰ মন্তব্য ল'ম আপোনালোকে দেখিছে খুব সুন্দৰভাৱে তেওঁলোকে সোমাই যোৱা যি এই ছাইডত খুব সুন্দৰভাৱে গ্লাছেৰে খুব জিকমিকাই আছে ইয়াৰ কোনো প্লাষ্টিক নহয় কিন্তু তেওঁলোকে কৈছে যে সম্পূৰ্ণ গ্লাছেৰে তৈয়াৰ কৰিছে সম্পূৰ্ণভাৱে আপোনালোকে প্ৰত্যক্ষ কৰিছে ইতিমধ্যে দেৱী দুৰ্গা তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যিহেতুকৈ তেওঁলোকৰ কাম কাৰিকৰে কৰি আছে এতিয়ালৈকে কাম সম্পূৰ্ণ হৈ উঠা নাই আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে চাৰিওফালে খুব সুন্দৰ এটা ব্যতিক্ৰমী হিচাপে তেওঁলোকে এটা থিম লৈ খুব সুন্দৰভাৱে তৈয়াৰী কৰিছে আৰু যিহেতুকৈ পূজা আজি পঞ্চমী অহাকালি ষষ্ঠীৰ পৰা আৰম্ভ হ'ব পূজা আৰু এই লৈ প্ৰস্তুতি তেওঁলোকৰ খুব সুন্দৰ তুংগত হৈ আছে আৰু যিহেতু ইয়াৰে কমিটি ব্যক্তিসকল আছে ইয়াৰে যিসকল আয়োজক মণ্ডলী আমি তেওঁলোকৰ মন্তব্য ল'ম তেওঁলোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী পূজাৰ কেইদিন আছে কেনেকুৱা থিম বা বাজেট কেনেকুৱা এই লৈ আমি তেওঁলোকৰ পৰা জানিম সৰ্বপ্ৰথম মই মোৰ ফালৰ পৰা মই সমগ্ৰ আমাৰ কমিটিৰ ফালৰ পৰা আপোনালোকক প্ৰচাৰ মাধ্যমক ধন্যবাদ জনাইছোঁ আমাৰ প্ৰস্তুতি পূৰ্ণদমে চলিছে আমাৰ একচুৱেলি এইটো পূজাৰ প্ৰস্তুতি আমাৰ যোৱা এপ্ৰিলৰ পৰাই আৰম্ভ হৈছে ইয়াতে সৰ্বমুঠ 30 বা 40 জনমান উদ্যমী যুৱক আছে তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমত আমি এইখিনি পাইছোঁহি তাৰ লগত আমাৰ পৌৰ মানুহবিলাকো আছে যে আমাৰ এইবাৰৰ বাজেট হ'ল 30 লাখ আমাৰ আৰ্হি হ'ল অৰ্থাৎ আমি বহুতকেইটা আৰ্হি চাইছোঁ তাৰ ভিতৰত আমাৰ কমিটিৰ সৰ্বসন্মতিক্ৰমে এই যিটো আপুনি দেখিছে হোটেলৰ আদলত অৰ্থাৎ চাইনাৰ মাকাও চিটিৰ নৱম তাৰকা এটা হোটেলৰ আৰ্হিত এইটো আমি কৰিছোঁ তাৰ হোটেলখনৰ নাম গ্ৰেণ্ড লিছবোৱা এইটো পৃথিৱী বিখ্যাত এখন হোটেল তাৰ পূৰ্ণাংগ ৰূপ দিবলৈ আমি বহুত আন্তৰিকতাৰে কাম কৰিছোঁ আৰু এতিয়া প্ৰায় 90% হৈ গৈছে আৰু 10% এতিয়া শেষ তুলিকাত দিব বাকী আছে এইটো ভাবাৰ বহুত কাৰণ আছে আমি একচুৱেলি প্ৰত্যেক বছৰেই বিভিন্ন থিম চাওঁ যেনেকুৱা যোৱা বছৰ আমি আকাশবাণী অৰ্থাৎ আকাশবাণী যে আছিল আগৰ পুৰণা যিবিলাক ৰেডিঅ' আৰ্টিষ্ট বা এনেকুৱা ধৰণৰ যিবিলাক জনপ্ৰিয় গান সেইবিলাকক ভূপেন হাজৰিকাৰ দীপেন বৰুৱা এনেকুৱা ধৰণৰ পুলক বেনাৰ্জী দীপালী বৰঠাকুৰৰ গীত এইবোৰ আদলত আমি যোৱাবাৰ আকাশবাণীৰ ৰূপ দিছিলোঁ প্ৰত্যেক বছৰেই আমি নতুন নতুন থিম লৈ আহোঁ যাতে মানুহক অনুপ্ৰাণিত কৰিব পৰা যায় সেইকাৰণে আমি এই পূজা শেষ হোৱাৰ লগে নতুন আমাৰ কাম আৰম্ভ নতুন বছৰৰ কাৰণে ইয়াত উদ্যমী ল'ৰা বহুত আছে যে আমিও গোটেই মানুহখিনি লগ লাগি এইটো দিছোঁ আৰু চবেই চইচ কৰিছে যে গ্ৰেণ্ড লিছবোৱা হোটেলৰ আদলত এইটোই আমি এইবাৰ চিলেক্ট কৰিছোঁ আমাৰ মূল আকৰ্ষণ এইবাৰ হ'ল এই যিটো পেণ্ডেল এইটো পেণ্ডেলৰ লগতে আমাৰ মূৰ্তি যেতিয়া আপুনি দেখিছে যে ৰুদ্ৰাণী ৰূপ মাৰ এইবাৰ ৰুদ্ৰাণী ৰূপ অসুৰ জাতীয় মানুহৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে তাক ধ্বংস কৰিবলৈ আমাৰ মাৰ শক্তি ৰূপ দৰকাৰ সেইকাৰণে অলপ আপুনি চাই গম পাব যে মাক অলপ ৰুদ্ৰাণী ৰূপত আমি হেৰি কৰিছোঁ একচুৱেলি মূৰ্তিৰ উচ্চতা হ'ল 18 ফিট আৰু 3 ফুট হেৰিটো তাৰ যিটো চালিটো 3 ফুট টোটেল 21 ফুট আমাৰ এইবাৰ যোৱা বছৰ তাতকৈ বেছি আছিল 23 ফুট আছিল এইবাৰ আমি অলপ মানে আমাৰ হেৰিৰ পেণ্ডেলৰ আকৃতি অনুযায়ী অলপ আমি উচ্চতাটো কমাবলৈ বাধ্য হৈছোঁ তবে এইবাৰৰ আকৰ্ষণটো মানুহে
উপভোগ কৰিব আশা কৰোঁ। আপোনালোকে এইটো প্ৰচাৰ মাধ্যমৰ প্ৰচাৰ কৰিবলৈ আমি আমাৰ ফালৰ পৰা আপোনাক ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকৰ চেনেলত আমাৰ এই কল্পনা সাৰ্থক হওক এইটো আমি বিচাৰিছোঁ। আপোনালোকৰ ইউনিভাৰ 24 চেনেলক প্ৰথমতে ধন্যবাদ জনাওঁ। আৰু আমাৰ আজাদিন ক্লাব পাণ্ডু নিউ কলনী এইটো পূজা হৈ আছে। গোটেই অসমবাসী তথা বৃহত্তৰ গুৱাহাটীবাসীক আমি আমন্ত্ৰণ জনালোঁ এইটো পূজাত আহি কেনে চোৱাৰ কাৰণে। আমাৰ এইবাৰ থিমটোতো আমাৰ প্ৰেচিডেণ্ট চাহেবে ক'লেই, এইটো আৰু বাৰ বাৰ ক'ব নালাগে। আমাৰ এইবাৰ আহি চবকে অনুৰোধ কৰিলোঁ আমাৰ মূৰ্তিটো চাব। মই ভাবোঁ গুৱাহাটীত এনেকুৱা মূৰ্তি হোৱা নাই। আৰু আমাৰ যিটো আমাৰ আউট ডেক'ৰেশ্যন বা ইনডোৰ ডেক'ৰেশ্যন ভালেই হৈছে। আমাৰ ক্লাবৰ যিকেইটা ল'ৰা আছে উদ্যমী ল'ৰা, সিহঁতে আমাৰ ইয়াত কলনীত কালেকশ্যন ভাল নহয়। এই উদ্যমী ল'ৰাকেইটাই ফাণ্ড বনাই যিটো টকা জমে এইটো পূজাত দিয়ে। এইটো আজি লৈ আহিলোঁ 10,000 টকা দিছে। কিন্তু আমাৰ ইয়াত মুখ্যমন্ত্ৰী আহে, যোৱাবাৰো আহিছে, এইবাৰো আহিব। আৰু আজি আমাৰ ৰাতি 9টা বজাত এইটো অ'পেন হ'ব। আমাৰ হেমন্তী চৌধুৰী আহিব, কমল দে থাকিব, আৰু এই মহাৰাজ থাকিব, মিছনৰ মহাৰাজ থাকিব, আৰু বহুতো মানুহ থাকিব। নাই এইটো বাহিৰৰ। কিন্তু পেণ্ডেল কণ্ট্ৰেক্ট আমাৰ লোকেল, কিন্তু কাম কৰা মানুহ বাহিৰৰ। এইটো ডায়মণ্ড হাৰবাৰৰ পৰা আহিছে। আৰু আমাৰ মূৰ্তি যে বনাইছে তেখেতৰ মেকানিকেল ইঞ্জিনিয়াৰ, একচুৱেলি কুমাৰ নহয়, মেকানিকেল ইঞ্জিনিয়াৰ, দমদমৰ পৰা আহিছে। মই আৰু বিশেষ একো নকওঁ। চবকে মানে ধন্যবাদ জনাই আৰু আমন্ত্ৰণ জনাই কেনে মই বক্তব্য সামৰিলোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।